মা অহা দুদিনমান হৈছিলেহে ইয়া যাবলৈ ওলালে জানেনে এনেকুৱা লাগে মা যদি সদায় আমাৰ লগতে থাকিলেহেঁতেন মা যিদিনাখন যায় নহয় সেইদিনাখন মনটো বহুতেই বেয়া লাগে কিন্তু হ'লেও মনক বুজাও মইতো যাব নোৱাৰিলোহেঁতেন ল'ৰাৰ স্কুল আছে মা যে আহিছে মাক চাব পাৰিলো সেয়াই বহুত আৰু ইফালে মহাশয় গৈ আছে মাক আগুৱাই দিবলৈ আৰু মানেও তাৰ নানীৰ লগত নানী ঘৰত যাব বুলি উঠি পৰি লাগি গৈছিলে কিন্তু তাৰ নানী যেনে তেনে বুজাই মেলি এয়া 100 টকা এটা হাতত দিছিলে আৰু চকলেট কিনি দিছিলে তাৰে 100 টকাটো লৈ আহি এয়া মানি বেংকত ভৰাবলৈ হি লাগি গৈছে তাক যেতিয়াই পইচা দিয়া হয় এনেকৈ ধুনীয়াকে মানি বেংকত ভৰাই থয় আগতে জানেনে তাক কোৱা হৈছিলে যে ইয়াত জমা হোৱা পইচাৰে তাক চাইকেল কিনি দিয়া হ'ব কিন্তু তাৰ বাপেকেটো চাইকেল কিনি দিলে এতিয়া হি মানে এটো কেনেকৈ মানে ভৰ্তি কৰিব হেতুৰ মানে ধ্যানতে আছে এটা বহুত কামৰ বস্তু লোৱা হৈছে এয়া বাথৰুম সেলফ চেম্পু হ'বলৈ বহুত অসুবিধা হৈ আছিল আৰু হেতু লগোৱা হৈছে আৰু এটা মৰম লগা বস্তু এয়া দেখিছেনে কি হোল্ডাৰ মানে ভাল লাগিছে নহয় সুইট হোম লিখা আছে আৰু এয়া একদম মানে বহুত ধুনীয়া লাগিছে আৰু গোৱাৰ পৰা অনা এয়া কি চেইন গেটা ইয়াত লগোৱাৰ পিছত মানে আৰু এই মৰম লাগিছে আই লাভ গোৱা বুলি লিখা আছে ইয়া দেখিছেনে আৰু ইয়া ৰেড কালাৰৰ শু এটা আছে ইমান মৰম লগা নহয় আৰু এই কি চেইন গেটা লগোৱাৰ পিছত আৰু বেছিয়ে ভাল লাগিছে ৰুমটো কিবা এটা মানে শুৱনি কৰিছে এটো লগোৱাৰ পিছত অনা হৈছিলে কেইবাদিন আগতে পাৰ্সেলটো আহিছিলে কিন্তু লগোৱাৰ এলাহত আজিয়ে মানুহজনে অলপ সময় উলিয়াই লগাইছে আৰু ইমান ভাল লাগিছে নহয় গাইস আজিৰ মিনি ব্লগটো ইমানতে সামৰিলো আশা কৰিলো আকৌ লগ পাম নতুন এটি মিনি ব্লগৰ হৈতে তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক